নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। এডভাৰ্টাইজমেণ্টটো আহিছে গুৱাহাটী হাইকোৰ্টৰ পৰা, য'ত গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টি মিছ নকৰিব, শেষলৈ চাওক, গম পাব কি পোষ্ট আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, চেলাৰী কিমান হ'ব, বয়সৰ সীমা কিমান ধৰিছে, কেনেকৈ এপ্লাই কৰিব লাগিব। যদি ভিডিঅ'টি ইনফৰ্মেটিভ যেন পায় তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটোৰ এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া পলম নকৰি আমি ডিটেইল এডভাৰ্টাইজমেণ্টটো চাইছোঁ। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্টখন আপোনালোকে চাগে স্ক্ৰীনত দেখিছে। গুৱাহাটী হাইকোৰ্টৰ যিটো জুডিচিয়েল একাডেমি আছে তাত মেইনলি দুটা কেটেগৰী পষ্টৰ বাবে আবেদন বিচাৰিছে। প্ৰথমটো হৈছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3, য'ৰ পে' ষ্ট্ৰাকচাৰটো হ'ব 14,000 পৰা 60,500 টকা, লগত থাকিব গ্ৰেড পে' 7,400 টকা। আৰু দ্বিতীয় পষ্টটো হৈছে ড্ৰাফ্ট্ৰি গ্ৰেড 4 পষ্ট হয়, য'ত পে' ষ্ট্ৰাকচাৰ 12,000 পৰা 52,000, লগত থাকিব গ্ৰেড পে' 4,400 টকা। আৰু দুয়োটাই এটা পষ্ট আছে, দুয়োটা পজিশ্যনতে। আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন অহা 13 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব 3 বজাৰ পৰা, আৰু লাষ্ট ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন অহা 28 আগষ্ট, তাৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু এতিয়া আহিছোঁ কোৱালিফিকেশ্যন। ষ্টেন'গ্ৰাফাৰ গ্ৰেড 3 পষ্টটোৰ বাবে গ্ৰেজুৱেশ্যন লাগিব, লগতে ডিপ্ল'মা বা চাৰ্টিফিকেট লাগিব ইন ষ্টেন'গ্ৰাফি, আৰু মিনিমাম স্পীড লাগিব ৱৰ্ড পাৰ মিনিট ইন শ্বৰ্ট হেণ্ড 80 ৱৰ্ড লাগিব, আৰু কম্পিউটাৰ টাইপিং স্পীড 40 ৱৰ্ড পাৰ মিনিট লাগিব। আৰু ড্ৰাফ্ট্ৰি যিটো পষ্ট আছে সেই পষ্টটোৰ বাবে মেট্ৰিক পাছ হ'লে এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ এপ্লাই কেনেকৈ কৰিব। যিটো গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইট gsconline.gov.in সেইটোত গৈ কৰিব পাৰিবে, নহ'লে JAA.assam.gov.in এই দুটা ৱেবছাইট আছে, দুটাতে অনলাইন যোগে আবেদন কৰিব পাৰিব অহা 13 আগষ্টৰ পৰা। নেক্সট আহিছোঁ এপ্লিকেশ্যন ফি। ষ্টেন'গ্ৰাফাৰ পদটোৰ বাবে SC ST 250 ৰুপিজ পে' কৰিব লাগিব, আৰু আদাৰ কেটেগৰী 500 ৰুপিজ, আৰু ড্ৰাফ্ট্ৰি পদৰ বাবে SC ST 150, আৰু আদাৰ কেটেগৰী 300 ৰুপিজ। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজত এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। এডভাৰ্টাইজমেণ্টখন মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।